নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ১৪৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: তস্মাৎ ত্বমিন্দ্ৰিয়াণ্যাদৌ নিয়ম্য ভৰতৰ্ষভ পাপ্মানং প্ৰজহিয়েন্যং জ্ঞান বিজ্ঞাননাশনম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: গতিকে হে ভাৰত বংশীয়সকলৰ ভিতৰত শ্ৰেষ্ঠ অৰ্জুন অথবা ভৰতৰ্ষভ, প্ৰথমেই তুমি ইন্দ্ৰিয়সমূহ সংযত কৰি জ্ঞান আৰু আত্মজ্ঞানৰ বিনাশ কৰোঁতা মহাপাপৰ প্ৰতি এই কামভাৱটোক নিশ্চিতভাৱে বিনষ্ট কৰা। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত সখা অৰ্জুনৰ বিপৰ্যয় দেখা পাইছিল, তেতিয়া সখা শ্ৰীকৃষ্ণই সেই কামনাৰ বশৱৰ্তী হোৱা সখাক উপদেশ দিছিল যে তুমি এই সংযত ইন্দ্ৰিয়সমূহক জ্ঞান আৰু আত্মজ্ঞানৰ যি বিকশিত হোৱা স্বৰূপক তুমি সংযত কৰা, আৰু যি মহাপাপৰ প্ৰতীক যি কামনা বাসনা বিষয় সুখ ইন্দ্ৰিয়, এই ইন্দ্ৰিয় তৃপ্তিৰ যি কামনা, তুমি আত্মীয় ইষ্ট কুটুম্বৰ প্ৰতি থকা যি স্নেহ, যি বন্ধন, সেই বন্ধনক তুমি বিনাশ কৰা। তেতিয়াহে তুমি এই ভাৰতবৰ্ষৰ যি শ্ৰেষ্ঠ ভাৰত বংশধৰৰ তোমাৰ যি শ্ৰেষ্ঠ প্ৰতীক, এই প্ৰতীকক তুমি জাগ্ৰত কৰা। এই প্ৰসংগত উল্লেখ কৰিছে যে ভগৱানে অৰ্জুনক এই উপদেশ দিছে যে তেওঁ যেন প্ৰথমে ইন্দ্ৰিয়বিলাকক সংযত কৰি মহাপাপী শত্ৰু কামভাৱটোক দমন কৰিব পাৰে। অৰ্থাৎ আমাৰ যদি কামনাক আমি দমন কৰিব পাৰোঁ, কামভাৱটোক সমূলি বিনষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জয় নিশ্চিত। অৰ্জুনৰ ক্ষেত্ৰতো সেই একেই, যিটোৱে আত্মাৰ উপলব্ধি আৰু পৰমাত্মাৰ জ্ঞানৰ বাবে থকা সকলো আগ্ৰহক ধ্বংস কৰে। জ্ঞান মানে আত্মাটো যে দেহ আদি জড় পাৰ্থিৱ পদাৰ্থতকৈ ভিন্ন, সেই জ্ঞান আৰু বিজ্ঞান মানেই হ'ল জীৱাত্মাটোৰ স্বৰূপ আৰু পৰমাত্মাৰ সৈতে তাৰ কেনে সম্বন্ধ আছে সেয়াই জনা। ইয়াতে জ্ঞান আৰু বিজ্ঞানৰ দুটা শব্দ প্ৰয়োগ কৰিছে, আৰু সেই জ্ঞান আৰু বিজ্ঞানক স্পষ্টকৈ জানিব কৈছে। যি জ্ঞান আৰু আত্মতত্ত্ব বিজ্ঞান, যি জীৱাত্মাটোৰ স্বৰূপ আৰু পৰমাত্মাৰ সৈতে থকা যি সম্বন্ধ, সেই জ্ঞান আৰু বিজ্ঞানৰেই স্বৰূপ। আৰু এই সম্পৰ্কে শ্ৰীমদ্ ভগৱত পুৰাণৰ ২য় স্কন্ধৰ ৯ম অধ্যায়ৰ ৩১ সংখ্যক শ্লোকত এনেদৰে উপস্থাপন কৰিছে যে জ্ঞানং পৰম গুহ্যং মে য়ৎ বিজ্ঞান সমন্বিতম স ৰহস্যং তদংগং স গৃহাণ গদিতং ময়া। অৰ্থাৎ আত্মাৰ জ্ঞান আৰু পৰমাত্মাৰ জ্ঞান অত্যন্ত গোপনীয় আৰু ৰহস্যময়। আত্মা আৰু পৰমাত্মাৰ যি জ্ঞান, সেই জ্ঞান সকলোৱে হঠাতে লাভ কৰিব নোৱাৰে। ই হৈছে ৰহস্যময় গোপনীয় জ্ঞান। কিন্তু ভগৱানে নিজেই যদি সাংগোপাংগে ব্যাখ্যা কৰি দিয়ে, তেতিয়াহ'লে সেই জ্ঞান আৰু উপলব্ধিক ভালদৰে হৃদয়ংগম কৰিব পাৰি। তেনেদৰে সখা অৰ্জুনৰ ক্ষেত্ৰতো একেই হৈছে। কাৰণ আত্মজ্ঞানী স্বৰূপ তত্ত্বদৰ্শী যি আধ্যাত্মিক গুৰু সখা শ্ৰীকৃষ্ণই সখা অৰ্জুনক সমস্ত সাংগোপাংগ জ্ঞান তেওঁৰ আগত ব্যক্ত কৰিছে। সেয়েহে অৰ্জুনৰ পক্ষে সেই জ্ঞান লাভ কৰাত, এই ৰহস্য অনুধাৱন কৰাত কোনো কষ্টসাধ্য নহয় বুলি ইয়াতে উল্লেখ কৰিছে। ভগৱত গীতাই আমাক আত্মাৰ বিষয়ে তেনে সাধাৰণ জ্ঞান আৰু বিশেষ জ্ঞানো প্ৰদান কৰিছে। জীৱবিলাক ভগৱানৰে অবিচ্ছেদ্য অংশ, গতিকে ভগৱানৰ সেৱা কৰাটোৱেই জীৱবিলাকৰ একমাত্ৰ কৰ্ম। এই কথা বুজি পোৱা অৱস্থাটোৱেই হ'ল কৃষ্ণ ভাৱনা। গতিকে জীৱৰ পাতনিৰ পৰাই কৃষ্ণ ভাৱনাৰ বিষয়ে শিকিব লাগে, আৰু সেইদৰে
সময়ত গৈ সম্পূৰ্ণ কৃষ্ণ ভাৱনা সম্পন্ন হৈ উঠিলে সেইমতে কামবিলাক কৰিব লাগে। অৰ্থাৎ আমাৰ এই জীৱধাৰী যি দেহটো, এই জীৱধাৰী দেহটো বা আত্মাটো হৈছে ভগৱানৰ অবিচ্ছেদ্য অংগ। তুমি যি আত্মাক বধ কৰিবা, যি দেহটোক বধ কৰিবা, সেয়া মোতেই বিলীন হ'ব। সেয়েহে তুমি ইয়াক লৈ অনাকাংক্ষিত দুখ কৰা কোনো কাৰণ নাই। গতিকে জীৱনৰ যিকোনো এটা অৱস্থাতেই অথবা ইয়াৰ গুৰুত্ব উপলব্ধি কৰাৰ সময়ৰ পৰাই ভগৱানৰ প্ৰতি সেৱা ভক্তিৰ মনোভাৱেৰে অথবা কৃষ্ণ ভাৱনাৰ সহায়েৰে ইন্দ্ৰিয়সমূহ সংযত কৰিবলৈ চেষ্টা কৰিব লাগে আৰু কাম যি কামনা প্ৰবৃত্তিক ভগৱত প্ৰেমলৈ ৰূপান্তৰিত কৰিব লাগে। এনে কৰিব পৰা অৱস্থাটোৱেই মানৱ জীৱনৰ চৰম উৎকৰ্ষৰ স্তৰ। অৰ্থাৎ আমাৰ যি ইন্দ্ৰিয় বাসনা, কামনা বা কাম ভাৱ, এই কাম ভাৱটোক আমি এনেই নাশ কৰিব নোৱাৰোঁ, বিনষ্ট কৰিব নোৱাৰোঁ। কিন্তু যদি আমি কৃষ্ণ ভাৱনাত নিমজ্জিত হৈ তাক সমূলি নাশ কৰিবলৈ প্ৰয়াস কৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰোঁ। আৰু এই যে কামনাৰ প্ৰবৃত্তি, যি ভাৱনা, যি ঈৰ্ষা, যি স্নেহ, যি প্ৰীতি, সেই স্নেহ প্ৰীতিসমূহক আমি ভগৱত প্ৰেমলৈ ৰূপান্তৰিত কৰিলে কামনাসমূহ সমূলি নাশ হ'ব। আৰু তেতিয়া আমাৰ যি জীৱনৰ চৰম উৎকৰ্ষ, কামক নাশ কৰা আৰু যি কৰ্ম, এই কৰ্ম সুচাৰুৰূপে সম্পাদন কৰাত সচৰাচৰ কৃষ্ণ ভাৱনা সম্পন্ন হৈ স্পষ্টভাৱে কৰিবলৈ অগ্ৰসৰ হ'ব আৰু সেই কৰ্ম উৎকৰ্ষ স্তৰত সাধন হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগিৰ শৰণ গোড়াৰ্থ। ধন্যবাদ।